নমস্কাৰ প্ৰিয় দৰ্শকসকল আসাম লাইভ 7ৰ আলাপৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আলাপৰ মজিয়ালৈ আপোনালোকৰ লগত চিনাকি কৰি দিবৰ বাবে আন এজন নতুন অতিথিক আমন্ত্ৰণ কৰি আনিছোঁ তেখেত হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ তেখেত ভ্ৰাম্যমান জগতৰ এজন বলিষ্ঠ অভিনেতা লগতে এটা বলিষ্ঠ কণ্ঠৰ অধিকাৰী জয়ন্ত জীৱন বৰুৱা জয়ন্ত দাক আপোনালোকৰ মাজলৈ আজি লৈ আহিছো আৰু জয়ন্ত দাৰ লগত কথা পাতিম নাটকৰ বিষয়ে আহক আমি জয়ন্ত দাৰ লগত কথা পাতো নমস্কাৰ জয়ন্ত দা আপোনাক মই ঘৰুৱা নামেৰে মাতো পাংকুদা বুলি প্ৰথমে আপোনাৰ লগত আমি বহুত কথা পাতিম প্ৰথমে এটি সংলাপে আৰম্ভ কৰো সংলাপ হয় নাটকৰ সংলাপ বুলি নকওঁ এটা সংলাপ কম এই সংলাপটো যেহেতু আৰম্ভণিতে এই সংলাপটো কম এই সংলাপটো আৰম্ভণিতে কোৱাৰ এটা মূল কাৰণটো মই পিছত কম ঠিক আছে বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী যুদ্ধ লাগে জয় লাগে প্ৰতিদ্বন্দ্বী লাগে ৰাম দত্ত গুৰু দত্ত থাকক বিজয় হকা কৰ্ণৰ হাতত মোৰো আছে দেৱ দত্ত গান্ধীৱ মুঠিত অতিকে আকুল ই অতি তৃষ্ণাতুৰ ঘনে ঘনে বিচাৰিছে কৰ্ণৰ ৰুধিৰ ভাওনাৰ সংলাপ এটা ক'লো ধন্যবাদ আপোনাৰ পৰা আৰু সংলাপ আমি শুনি থাকিম প্ৰথমে জনাওকচোন আপুনি এই অভিনয় জগতৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল প্ৰথম কেনেকৈ আহিলে এই যে সংলাপটো ক'লো আচলতে অভিনয়ৰ প্ৰতি প্ৰথম যিটো প্ৰেম ভাল পোৱা এইটো ভাওনাৰ যোগেদি আৰম্ভ হৈছিল এইটো মোৰ একদম সৰুতে মই মোৰ ক্লাছ 5ৰ পৰা ঘৰৰ মা দেউতাহঁতে মোক মোৰ এনাইদেউহঁতৰ ঘৰত মানে মোৰ মাৰ মাকৰ ঘৰত ৰাখিছিল বামুণপুখুৰী অঞ্চলটো ভাওনাৰ দিশতে হওক কালচাৰেল দিশতে হওক বা সাংস্কৃতিক নাটকৰ দিশত যথেষ্ট আগবঢ়া আছিলে আৰু তাতে মই মোৰ এনাইদেউহঁতৰ ঘৰখনো ভাওনাৰ সংস্কৃতিৰ লগত ৰাসৰ লগত জড়িত আছিল তেতিয়া সৰুতে মই তাতে যেতিয়া পঢ়ি আছিলোঁ ক্লাছ 5 to 10 মেট্ৰিক পাছ কৰালৈকে সেই সময়খিনিত মই বামুণপুখুৰী ৰাস মহোৎসৱৰ লগত জড়িত হৈছিলোঁ সৰু সৰু কিবা কিবি কাম কৰিছিলোঁ ভাওনা পাৰ্ট লৈছিলোঁ চ' অভিনয়টো প্ৰথম আৰম্ভণিটো মোৰ তাতে হৈছিল ভাওনাৰ পৰা হৈছিল তাৰপিছত আহি মেলে নাটক কৰিব আহিলোঁ সেইটো বেলেগ এটা পৰ্যায় কিন্তু মোৰ প্ৰথম ভাওনাৰ যোগেদিয়ে অভিনয়ৰ দিশটোত আগবাঢ়ি গৈছিলোঁ মানে অভিনয়ৰ প্ৰেমত পৰিছিলোঁ ভ্ৰাম্যমান জগতৰ লগত আপুনি যিহেতু জড়িত এই ভ্ৰাম্যমান জগতৰ প্ৰস্তাৱ আপোনালৈ কেনেকৈ আহিল এইটো মানে আগতেও দুই এবাৰ কৈছোঁ মোৰ আচলতে প্ৰস্তাৱ অহা নাছিল প্ৰথম কথাটো হ'ল মই 2012-13 বৰ্ষত হয়তো 12-13 বৰ্ষতে হ'ব দেই নাই 11-12 বৰ্ষত হ'ব জ্যোতিৰূপা থিয়েটাৰৰ লগত মোৰ এজন বন্ধু চুক্তিবদ্ধ হৈছিল প্ৰাঞ্জল নেওগ বুলি কয় আমাৰ জামুগুৰিৰ ওচৰৰ তাৰ লগত মোৰ চিনাকি আছিল মই সেই তেতিয়া সময়ত বিশেষ কাম বন নাই নাটক চাটক কৰোঁ কিবা কিবি কৰোঁ বিশেষ কাম নাই আৰু মানে এটা বেকাৰ মানুহ চ' সি ক'লে এবাৰ থিয়েটাৰত মোক থৈ আহিবি ব'ল আমুক তাৰিখে থিয়েটাৰ মোৰ ৰিহাৰ্চল আছে অপেনিং হ'ব সেইদিনাখন মোৰ লগত ওলাবি তই মোক থৈ গুচি আহিবি প্ৰাঞ্জল নেওগে ক'লে জ্যোতিৰূপা থিয়েটাৰ নিতাই পুখুৰী তাতে গ'লোঁ গৈ পালোঁগৈ পাওঁতে দেৰি হ'ল সন্ধিয়া হ'ল ঘূৰি আহিব নোৱাৰিলোঁ ৰিহাৰ্চলত থাকিলোঁ পিছদিনাখন ঘূৰি আহিম সোনকালে আৰু ৰিহাৰ্চল হৈ আছে মই পিছফালে বহি আছোঁ আৰু গৈছোঁ আৰামছে থাকিম ৰাতিটো থাকিম গুচি আহিম ইমান চিন্তা নাই আৰু অভিনয় কৰি আছে এজন শিল্পীয়ে তেওঁ কিবা কিবি কথাত মানে ধৰক মোৰ সেই অভিনয়খিনি কিবা এটা কাৰণে ভাল লগা নাছিল নেকি হয়তো মোৰ হাঁহি উঠি আছিল হাঁহি উঠি থকা কাৰণে যিজন পৰিচালক আছিল পুণ্যদা বৰা খুব ভাল নাট্যকৰ্মী নগাঁৱৰ তেওঁৰ যিজন জ্যেষ্ঠ তেওঁতকৈ জ্যেষ্ঠজন জ্ঞানদা বৰা ছাৰ তেওঁ বহুত ভাল এজন নাট্যকৰ্মী পুণ্যদা বৰা ছাৰে মোক দেখি ক'লে তুমি কোন হয় তুমি কিয় হাঁহিছা এই যে এইখিনি কৰিব পাৰিবা নেকি তুমি যে সি যে কৰিলা তুমি যে হাঁহি দিলা মোৰো কিবা পাৰিম বুলি কৈ দিলোঁ ষ্টেজত কৰিলোঁ গ'ল কথা গুচিলে আৰু পিছদিনাখন আহিব লৈছোঁ মালিকনী আৰতী বুঢ়াগোহাঁই বাইদেৱে ক'লে কি কৰি থাকা কি কথা তুমি কি কৰি আছা মই কৈছোঁ একোৱেই নাই কৰা মই বেকাৰ চ' থিয়েটাৰ থাকিবা নেকি মই কৈছোঁ মোৰ কোনো প্লেনিং নাই তাৰপিছত আৰু সেই কথা বতৰা পাতি মেলি পইচা পাতি কিবা এটা কথাত মিলিল সেই তেনেকৈ থিয়েটাৰত সেই বছৰ ফাৰ্ষ্ট টাইম থাকিলোঁ সেই ফাৰ্ষ্ট টাইম জ্যোতিৰূপা থকাৰ পিছৰ বছৰৰ পৰা কিন্তু অফাৰ প্ৰতি বছৰে আহি আছে আজি তাৰিখলৈকে তেনেকৈ কাম কৰি আছোঁ মানে জ্যোতিৰূপা থিয়েটাৰখনে আপোনাৰ ভ্ৰাম্যমান জগতৰ প্ৰথম ইয়াৰ পিছত আপুনি কি কি থিয়েটাৰত অভিনয় কৰিছে জ্যোতিৰূপা থিয়েটাৰৰ পিছত মই গ'লোঁ ৰাজমহল থিয়েটাৰ তাৰপিছত গ'লোঁ শৰাইঘাট থিয়েটাৰ তাৰপিছত আহিলোঁ সূত্ৰধাৰ থিয়েটাৰ তাৰপিছত সুদৰ্শন থিয়েটাৰ
তাৰপিছত মই খুব কম সময়ৰ কাৰণে মোৰ এগ্ৰিমেণ্ট হোৱা থিয়েটাৰকেইখনৰ নামটো কৈছোঁ মই ভাগ্যদেৱী থিয়েটাৰতো চুক্তিবদ্ধ হৈছিলোঁ যদি ভাগ্যদেৱী থিয়েটাৰটো মই বছৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ মোৰ ব্যক্তিগত অসুবিধাৰ বাবে কিন্তু সেইটো বছৰতে মই কিন্তু সেই একেটা বৰ্ষতে ভাগ্যদেৱী থিয়েটাৰত এগ্ৰিমেণ্ট হোৱা বৰ্ষতে মই কিন্তু বীণাপানী থিয়েটাৰ গ'লোঁ মানে ভাগ্যদেৱীৰ পৰা গুচি অহাৰ পিছত মই বীণাপানী থিয়েটাৰ যাবলগীয়া হ'ল বীণাপানী থিয়েটাৰ যোৱাৰ পিছত মই গ'লোঁ প্ৰাগজ্যোতিক থিয়েটাৰ তাৰপিছত আহিলোঁ কহিনুৰ মোৰ ভ্ৰাম্যমান জীৱনৰ আটাইতকৈ মানে যিটো ভাল সময়খিনি কহিনুৰ পৰা আৰম্ভ হৈছে মোৰ ব্যক্তিগত অনুভৱ দৰ্শক ৰাইজে কি পাইছে মই নাজানো বা বাকীসকলে কি পাইছে মোৰ ব্যক্তিগতভাৱে কহিনুৰ অহাৰ পিছৰ পৰা মোৰ এটা ভাল সময় মোৰ কাৰণে ভাল সময় আৰু কহিনুৰত তেনেকৈ 3 বছৰ থাকিলোঁ কণ্টিনিউ তাৰপিছত এই বৰ্ষটো 24-25 নাট্যবৰ্ষত মই কলাগুৰু বুলি এখন নতুন থিয়েটাৰ জন্ম হৈছিল বাক্সাৰ পৰা খুব ভালকৈ উলিয়াইছিল তেওঁলোকৰ লগত জড়িত হ'লোঁ আৰু অহাটো বৰ্ষত পুনৰ আকৌ মই কহিনুৰ থিয়েটাৰলৈ কহিনুৰত চুক্তিবদ্ধ হৈছে হয় যেতিয়া আপুনি ঘৰত গম পাইছিল প্ৰথমে যে আপুনি থিয়েটাৰত কাম কৰিব তেতিয়া ঘৰৰ পৰা কিবা বাধা পাইছিল নেকি যে ঘৰৰ পৰা যিহেতু বহুদিন আঁতৰি থাকিবলগীয়া হ'ব বাধা ঘৰত কিবা কৈছিল নেকি যথেষ্টখিনি বাধা আচলতে কি হয় মই সেই যিটো সময়ত মই থিয়েটাৰ লাইনত গৈছিলোঁ সেইখিনি মুহূৰ্তত এই কামবোৰ আমাৰ মানুহখিনিৰ কাৰণে এইটো মই ক'বলৈ বেয়া নাপাওঁ বা এইটো হয় আমাৰ অসমীয়া আমাৰ যথেষ্ট আমাৰ গাঁৱলীয়া সমাজখনত নাটক গান এইখিনি কৰি যে মানুহে খাব পাৰিব সেইটো ধাৰণা অহা নাই আজি তাৰিখতো অহা নাই দেই আজি তাৰিখতো মানুহে নাটক এটা কৰা নাটক কিনো কৰি আছোঁ বেলেগ কিবা এটা কৰ আকৌ জীৱনৰ কথা নাভাব নেকি বা নিজৰ কথা নাভাব নেকি এনেকৈ থাকিবি নেকি এনেকুৱা কথা কিছুমান কয় সেইখিনি মুহূৰ্ততো অতি বেয়া অৱস্থা মানে যিটো আমাৰ মানসিক যিটো দিশ আছিল যে নাটক কৰিলে খাব নোৱাৰে তেনেকুৱা অৱস্থা আৰু মই যেতিয়া প্ৰথম গৈছোঁ চ' সেইখিনি মুহূৰ্তত VCDৰ যিসকল নায়ক নায়িকাৰ একদম পূৰা সময় চলি আছে আৰু তাতে আমাৰ নিচিনা নতুনকৈ আৰম্ভ কৰিব যোৱাৰ কোনো গুৰুত্ব নাই সেই বাধা আছিল কিন্তু যাব নালাগে বুলি নাযাবি এনেকৈ কোৱা নাছিল কোনেও কিন্তু তথাপিতো অলপ সহযোগিতাটো নাছিল দেই এইটো মই আছে বুলি কৈ নিদিওঁ তাৰপিছতো কিন্তু যোৱাৰ পাছত যে ঘূৰিয়া এইবোৰ কৰিব নালাগে এনেকুৱা কোনো নক'লে গৈছ যদি ভালকৈ কাম কৰে এনেকৈ ক'লে আৰু সেইখিনি সহযোগিতা লাহে লাহে পালোঁ এতিয়া কিন্তু যথেষ্ট সহযোগিতা আছে মোৰ লগত ঘৰৰ মানুহৰ হয় আমি আৰু কথা পাতিম আকৌ এটি নাটকৰ সংলাপ শুনি লওঁ নাটকৰ সংলাপ এতিয়া মই আচলতে কি হয় নাটকৰ সংলাপ কোৱাৰ আগতে এটা কথা কৈ দিওঁ দেই মানে আমি নাটকৰ সংলাপবোৰ পাহৰি থাকোঁ মানে প্ৰতি বছৰে কৰা হয় পাহৰি থকা হয় এইটো বেলেগৰ মনত আছে নাই নাজানো মই কিন্তু পাহৰি থাকোঁ তথাপিতো মই মনত পেলাই চেষ্টা কৰিছোঁ এটা খুব সৰুকৈ কৈছোঁ কহিনুৰ থিয়েটাৰত যেতিয়া প্ৰথম বছৰ মই গৈছিলোঁ যিটো চৰিত্ৰৰ কাৰণে মোক অসমৰ 2-1 মানুহে চিনি পাইছিল তাৰ আগতে হয়তো মোক কোনো চিনিয়ে পোৱা নাছিলে কহিনুৰ থিয়েটাৰ যোৱাৰ পিছত শ্ৰদ্ধাৰ সন্মানীয় প্ৰযোজক তপন লহকৰদেৱে মোক বিশ্বাস কৰি চম্পক শৰ্মাদেৱে মোক বিশ্বাস কৰি তেওঁ নাটকত দ্ৰৌপদী বস্ত্ৰহৰণ নাটকখনত এটা পুলিচৰ চৰিত্ৰ মোক ৰূপায়ণ কৰিবলৈ দিছিল এটা নিগেটিভ চৰিত্ৰটো প্ৰথম যেতিয়া মোক কৰিব দিছিল মই ভাবিছোঁ ইমান টান এটা চৰিত্ৰ দিলে কেনেকৈ কৰিম তাতে সংলাপখিনি বৰ ক্ৰিটিকেল সংলাপ আছিল তাত এটা সংলাপ আছিল যিটো জনপ্ৰিয় হৈছিল আজি তাৰিখতো হয়তো কোনোবা জেগাত মোক সেই সংলাপটোৰ এটা বিশেষ শব্দই মোক কেতিয়াবা মাতি দিয়ে চ' সংলাপটো এনেকুৱা ধৰণৰ আছিল ওজন আছে ওজন আপুনি দিয়া টোপোলাটোত যথেষ্ট ওজন আছে গতিকে চিন্তা নকৰিব আপুনি দিয়া টোপোলাৰ ওজন যিমানেই বাঢ়িব আপোনাৰ সমস্যাৰ ওজন সিমানেই কমিব গতিকে ওজন বঢ়াই যাওক সমস্যা কমাই যাওক আচলতে এটা ঘুষখোৰ পুলিচ তাৰ কাৰণে পুৰা পইচা দিয়ে পইচাটো এনেকৈ হিচাপ কৰে ওজন সেই চৰিত্ৰটো দৰ্শকে আঁকোৱালি লৈছিল আৰু তাৰপিছত কেতিয়াবা মই যদি ফেচবুক পোষ্ট দিওঁ কিবা কৰোঁ তাৰ ওজন আছে ওজন এনেকৈ লিখে কোনোবা ভাল লাগে মনটো এতিয়াও দৰ্শকৰ সেইটো মনত আছে বেলেগ এটা কথা সুধো যে যিহেতু আমি জানো যে অভিনয় শিল্পীসকলৰ জীৱনটো যথেষ্ট প্ৰত্যাহ্বানমূলক অভিনেতা অভিনেত্ৰীসকলৰ জীৱনটো তেওঁলোকে যিহেতু এটা নিৰ্দিষ্ট সময়ৰ কাৰণে চুক্তিবদ্ধ হৈ থাকিব লাগে যে দীৰ্ঘদিন ধৰি আপুনি যিহেতু এই ভ্ৰাম্যমান জগতৰ লগতে জড়িত কেতিয়াবা এনেকুৱা হয় যে নিজৰ পিতৃ মাতৃৰ বিয়োগ ঘটিলেও বা আপোনজনৰ মানে বিয়োগ ঘটিলেও কিবা ডাঙৰ সমস্যা হ'লেও তেওঁলোকে ঘৰখনলৈ আহিব নপৰা অৱস্থাত নাথাকে আঁতৰি থাকিবলগীয়া হয় এই ক্ষেত্ৰত আপুনি মানে কি ক'ব কেনেকুৱা ধৰণৰ কেতিয়াবা হতাশ হয় নেকি এই ক্ষেত্ৰত হতাশা নাহে বুলি ক'ব নোৱাৰে বা আহিছে বুলি ক'ব নোৱাৰি প্ৰথম কথাটো হ'ল ভ্ৰাম্যমান জগতখনত জড়িত হোৱা মানুহখিনি এই কথাটো বুজি পাব দায়বদ্ধতাটো কি দায়িত্ব দলটোৰ প্ৰতি দৰ্শকৰ প্ৰতি বেলেগ এটা দায়বদ্ধতা থাকে হয় এতিয়া আমাৰ ভ্ৰাম্যমান জগতৰ লগত জড়িত সৰহসংখ্যক শিল্পী কলাকুশলীৰে ভয়ংকৰ ঘৰত মানে দুৰ্যোগ হোৱাৰ পিছতো কিন্তু ঘৰত তেওঁ সময় দিব পৰা নাই দেই
এতিয়া মুকলিকৈ ক'ব গ'লে ধৰকচোন কাৰোবাৰ মাক ঢুকাইছে, কাৰোবাৰ দেউতাক ঢুকাইছে, এনেকুৱা পৰিৱেশ হৈছে। মোৰো মই অৱশ্যে মোৰ দেউতাক ঢুকাওঁতে মই আহি পোৱা নাছিলোঁ, কিন্তু মোৰ দেউতাক ঢুকাওঁতে মই থিয়েটাৰত নাছিলোঁ, এবাৰ কিবা এটা কাম শ্বুটিঙৰ কামত আছিলোঁ, গতিকে মই সেই ঢুকোৱা সময়খিনি ময়ো পোৱা নাছিলোঁ। পিছত আহি মই পালোঁহি। ঠিক তেনে যতীন মোৰ চিৰনমস্য এজন, মানে আমাৰ অসমৰ চিৰনমস্য যিজন অভিনেতা, তেওঁক মই বিশেষকৈ ময়ো প্ৰত্যেকে আচলতে প্ৰত্যেক অভিনেতা যতীন বৰাক এবাৰ হ'লেও মনত আনে। চ' তেওঁ সেই এটা সমস্যাৰ সন্মুখীন, সেই সমস্যাটো তেওঁ সন্মুখীন হৈছিল। ঠিক তেনেকৈ এইটো বৰ্ষত আমাৰ অভিনেতা মৃদুল ভূঞা আছে, তেওঁ হ'ল মোৰ এজন খুব ভাল বন্ধু চন্দন ডেকা, তেওঁ এইবছৰ এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈছে। তেওঁ দেউতাক ঢুকাইছে, সেইদিনা তেওঁৰ শ্ব' আছে, দিনত দেউতাক ঢুকালে, দেউতাকক তেওঁ গুৱাহাটীৰ পৰা নি এম্বুলেঞ্চত দেউতাকৰ শটো নি পেণ্ডেলৰ সন্মুখত ৰাখি থৈ তেওঁ শ্ব' কৰিছে। শ্ব' কৰি আকৌ ৰাতি তেওঁক মানে সৎকাৰ কৰিবৰ কাৰণে আকৌ ৰাতি লৈ গৈছে, পিছদিনা আকৌ শ্ব' কৰিব আহিব লাগিব। সেইটো হ'ল দায়বদ্ধতা। এতিয়া বহুতে ক'ব বিচাৰে বা পইচাৰ কাৰণে নিজৰ আৱেগ, নিজৰ কিবা বিসৰ্জন দিয়া হয়, কিন্তু আমাৰ ঠাইডোখৰত, আমাৰ আমি য'ত কাম কৰি থাকোঁ, সেইডোখৰত যদি কেতিয়াবা কোনোবা এজন মানুহ গৈ তেতিয়া চাই, তেতিয়াহে গম পাব দায়বদ্ধতাটো কি বস্তু। নোৱাৰে কৰিব, মানে এৰি থৈ আহিব নোৱাৰে। কিয়? 1000জন মানুহ জড়িত হৈ থাকিব, 2000-3000 টিকট বিক্ৰী কৰিব ন, কমিটিখন থাকিব, প্লাছ মোৰ চৰিত্ৰটো, মই যিটো চৰিত্ৰ ৰূপায়ণ কৰিম, সেই চৰিত্ৰটো কৰিবৰ বাবে বেলেগ মানুহ নাথাকে, থিয়েটাৰত কোনো মানে অপশ্যন নাথাকে। চ' সেইকাৰণে নিজৰ স্বাস্থ্যও ভালে ৰাখিব লাগে, আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিবলগীয়া হয় যাতে যে মোৰ এই চলি থকা সময়খিনিত বা এই 9 মাহৰ সময়ত যাতে কোনো ডাঙৰ দুৰ্যোগ নহয়, এনেকুৱা এটা পৰিৱেশ হয়। কিন্তু হতাশটো নহয়, যদি হতাশ হ'ল হয় আচলতে সেই মানুহজন ঘৰলৈ ঘূৰি নাহিল হয় কেতিয়াও থিয়েটাৰলৈ, ঘৰতে থাকি দিলে হয়, যে বাদ দিলোঁ মই, আৰু মোৰ ঘৰৰ মানুহ নাপালোঁ যিহেতু থিয়েটাৰ নকৰোঁ, বাদ দিলে এনেকুৱা। কেতিয়াবা মানে এনেকুৱা হয় যে মঞ্চত হাঁহি অভিনয় কৰে, কিন্তু সেইটো প্ৰত্যেকজন শিল্পীৰ ক্ষেত্ৰত এইটো হয়েই। মানে অভিনয় কৰা চৰিত্ৰটো যেতিয়া ফুটাই তুলিব যায়, তাৰ বিপৰীত চৰিত্ৰটা কিন্তু নিজৰ মাজত খেলি থাকিবলগীয়া হয়, অন্তৰৰ এটা বেলেগ এটা চৰিত্ৰ খেলি। ভ্ৰাম্যমানৰ আলমতে আপুনি বিভিন্ন ঠাই ফুৰাও হৈছে, বিভিন্ন মানুহ লগ পাইছে। কেতিয়াবা এনেকুৱা হয় যে আপুনি ৰাতি যিহেতু এজন অভিনেতা আৰু দিনত আপুনি এজন সাধাৰণ মানুহ, বিভিন্ন ধৰণৰ মানুহ লগ পায়, তেওঁলোকৰ মৰম চেনেহ বা তেওঁলোকৰ কথা বতৰা, আদৰ আশ্বাস, এইখিনি বিভিন্ন ধৰণে আপোনালোকে পাইছে, কেনেকুৱা লাগে তেতিয়া? ভাল লাগে, প্ৰথম কথাটো বহুতেই ভাল লাগে। আৰু মানে কথাটো কি হয়, দৰ্শক যিসকল আছে তেওঁলোকে ৰাতি যিটো মানুহক দেখিলে, যিটো চৰিত্ৰ দেখিলে, সেই চৰিত্ৰটোক ভাবিহে আহে, মানে সেই চৰিত্ৰটোক বিচাৰি আহে। অভিনেতাজনকো বিচাৰে, মই যিহেতু কৰিছোঁ, কিন্তু ধৰক আজি মোৰ নামটো জয়ন্ত জীৱন, মই ৰাতি যদি মই কেৰেক্টাৰ এটা ফ'ল' কৰিছোঁ, এইটো নামটো অনুৰাগ কি খবৰ, ভালে আছা, এই বস্তুটো আহে। সেই ভাল লাগে, সেইটো মৰম চেনেহটো ভাল লাগে। আৰু সেইটোৱে আচলতে আমাৰ কাৰণে শক্তি। টোপনি ক্ষতি কৰি ঘৰৰ পৰা আঁতৰি 9 মাহ দিন ঘৰৰ পৰা আঁতৰি কাম কৰি থকাৰ পিছত যদি 2-3জন মানুহ আহি লগ কৰে, ভাল কৰিছা দেই ভাইটি, এইটো আমাৰ কাৰণে এটা শক্তি। এইটো কাৰণে মানুহে কাম কৰি থাকে, আৰু তাৰ অৱশ্যে আমি সেইটো কাম কৰাৰ বিনিময়ত আমি পাৰিশ্ৰমিকো পাওঁ, যিটো কাৰণে আমাৰ ঘৰ চলে, নিজেই চলোঁ। কিন্তু তাৰ পিছতো কিন্তু এই যে দৰ্শকৰ মৰম সঁহাৰি, সেইটো আমাৰ কাৰণে শক্তি। তিতা মিঠা বহুত অভিজ্ঞতা ভ্ৰাম্যমান জগতৰ লগত হৈছে, কিবা ক'ব নেকি এই মুহূৰ্তত মনলৈ অহা? তিতা মিঠা অভিজ্ঞতা আচলতে মানে মোৰ সৌভাগ্য দেই, মই ইমান থিয়েটাৰত থাকি, বা আজি 11 বছৰ থাকিলোঁ থিয়েটাৰত, ইমান মই বেয়া অভিজ্ঞতা পোৱা নাই, ভালেই পাইছোঁ। জমনিয়ে হয়, মানে ফূৰ্তি ফাৰ্তাই হৈ থাকে, মানে কি হয়, তথাপিতো কেতিয়াবা এনেকুৱা ধৰণৰ হয়, এই আৰম্ভণি সময়খিনিত ধৰক, এইটো বেয়া অভিজ্ঞতা নহয় বাৰু দেই, এই থিয়েটাৰৰ এতিয়া নহয় আৰু, আজিৰ পৰা 4-5 বছৰ আগত, মানে ধৰক আমি অভিনয় কৰিব এটা ঠাইত গৈছোঁ, কোনো নিৰ্দিষ্ট ঠাই নহয়, এটা ঠাইত গ'লোঁ, তাতে আমাৰ লগত চিনাকি হ'ব কোনোবা মানুহ আহিলে, তাৰপৰা আমাকে সুধে, তোমালোকৰ ভাইটি এক্টৰ কোন আছে এইবাৰ, মানে এক্টৰ কোন আছে এইবাৰ। তেতিয়া আমি অকণমান চখ হওঁ, মানে এক্টৰ কোন আছে, মানে তোমালোকৰ এক্টৰ কোন আছে। আৰু তেওঁলোকে কি বুজায়, মানে তোমালোকৰ এইবাৰ গ্লেমাৰ মানে কোন আছে, কেমেৰা কাম কৰা, চিনেমা কাম কৰা কোনোবা আছে নেকি। সেই বস্তুটো, সেইটোত কেতিয়াবা আঘাত লাগে, ক'ৰবাত আঘাত লাগে, কাৰণ আমিতো 0ৰ পৰা অভিনয় কৰি গৈছোঁ, মানে নাটক কৰিয়ে অভিনয় কৰিব গৈ এইটো পৰ্যায় গৈছোঁ। চ' তেওঁলোকৰ দৃষ্টিত কিন্তু আমি এক্টৰ মানে অভিনেতা, চ' তেওঁলোকে আমি অভিনেতা নহয়, আমি মানে চিনেমা কৰি যোৱা, গান এটা নাচি যোৱা সকলহে অভিনেতা, সেইটো কেতিয়াবা দুখ লাগে। আৰু বাকী থিয়েটাৰৰ প্ৰতিটো সময় মানে সুখৰ সময়, মানে নাটক কৰি থকাৰ সুখৰ সময়, থিয়েটাৰৰ মাজত যিখিনি ফেষ্টিভেল হয় তাত সুখৰ সময়, গ্ৰীণ ৰুমৰ যিটো আড্ডা, সেইটো সুখৰ সময়, সেই থিয়েটাৰত থকা মানুহে এইটো অনুভৱ কৰোঁ।
ভাল লাগে সেইটো আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ কেতিয়া আমি আজিকালি থিয়েটাৰ চালে প্ৰায়ে দেখা যায় যে মানে এনেকুৱা লাগে চিনেমাহে যেন চাই আছোঁ বহুত উন্নত কলা কৌশল হৈছে আৰু সাজ পোছাকৰ ক্ষেত্ৰতো কিছু কিছু ক্ষেত্ৰত কেতিয়াবা বিতৰ্ক দেখা যায় বা এইখিনি এনেকুৱা নেকি যে আধুনিকতাৰ প্ৰভাৱ নে জনপ্ৰিয়তাৰ কৌশল বা নাটকৰ মৌলিকতা ক'ৰবাত হেৰাই যাবলৈ ধৰিছে নেকি আপুনি কি ক'ব এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম কথাটো হ'ল আজি মই যিটো 11-12 বছৰীয়া থিয়েটাৰৰ অভিজ্ঞতা তাৰ পৰা মোক যদি আজি মই কৰা নাটকৰ এইটো এটা সময়ৰ এটা প্ৰভাৱ দেই মই কৰি অহা মানে ধৰিলোঁ এই 10 বছৰত মই 30খন নাটক কৰিলোঁ হয়নে বা 35খন নাটক কৰিলোঁ সেই নাটকৰ এটা দৃশ্য যদি মোক ঘপককৈ মনত ক'বলৈ কয় তেতিয়াহ'লে হয়তো মই কৈ দিব নোৱাৰিব পাৰোঁ কিন্তু মই সেই 12 বছৰ আগতেই কিছুমান যে নাটক চাইছিলোঁ শতাব্দী হওক স্বৰ্ণ জয়ন্তী হওক বা এনেকুৱা কিছুমান ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ নাটক ডক্টৰ সেৱাবত বৰুৱা ছাৰৰ নাটক আমাৰ হেমন্ত দত্ত ছাৰৰ নাটক তেওঁলোকৰ নাটকবোৰ কিছু কিছু দৃশ্য কিন্তু আজি তাৰিখতো মই কৈ দিব পাৰিম এনেকুৱা কৰিছিলে আজি প্ৰাণজিতে এনেকুৱা কৰিছিল শ্ৰদ্ধা মহানন্দ শৰ্মা ছাৰে এনেকুৱা কৰিছিল কৈ দিব পাৰি চ' সেইটো সময়ৰ এটা হয়তো প্ৰভাৱ নাটকৰ শৈলীটো বেলেগ হৈ গৈছে বা নাটকৰ মানদণ্ড কমি গৈছে বুলি নকওঁ কিন্তু এই যে তুমি ক'লা কাপোৰ কানি আধুনিকতাৰ সৃষ্টি হৈছে এইটো সময়ৰ প্ৰভাৱ আৰু নাটকৰ মৌলিকতাটো হেৰাই গৈছে নাই এইটো মই ক'বলৈ নাযাওঁ কিয় নাটকত কোনো ক্ষেত্ৰত কিন্তু অলপ আগৰ নাটকৰ এখন নাটক চাই অহাৰ পিছত 2-3 দিন নাটকখন মগজুত সোমাই থাকে নাটকৰ সেই চৰিত্ৰখিনি মগজুত সোমাই থাকে কিন্তু আজি তাৰিখত হয়তো নাটকখন চাই অহাৰ পিছত তুমি বা দৰ্শকে এজন সাধাৰণ দৰ্শক হিচাপে নাটকখন শেষ কৰি নাটকখন চাই থাকোঁতে কিন্তু বহুত ফূৰ্তিত চালে বিৰাট ভাল লাগিছে বহুত ভাল লাগিছে বাহ কি হৈছে তাৰপাছত যেতিয়া নাটক শেষ হ'ল নাটকৰ থিয়েটাৰৰ পেণ্ডেলটো পাৰ হোৱাৰ পিছতে কিন্তু সেই নাটকখনৰ কথা হয়তো পাহৰি যাব পাৰে নিৰ্দিষ্ট গান এটাক বাদ দিলে নিৰ্দিষ্ট এটা চিন বাদ দিলে বা গেলাৰীৰ পৰা ওলাই অহা বাইকখনক বাদ দিলে বা গেলাৰীৰ পৰা ওলাই অহা গাড়ীখনক বাদ দিলে কিন্তু নাটকখনৰ কথাটো পাহৰি যাব পাৰে চ' এইটো তেনেকুৱা এটা পৰ্যায়লৈ গৈছে আৰু এইটো অৱশ্যে কোনো থিয়েটাৰ দলৰ বা কিবা দুখ নহয় যিহেতু থিয়েটাৰ বস্তুটোৱে হ'লেও এটা কালচাৰ সংস্কৃতি হ'লেও তাৰ মাজত এটা ব্যৱসায় চলি আছে এখন থিয়েটাৰৰ মালিকে 100জন মানুহ চলাবলৈ যাওঁতে থিয়েটাৰখনত মোটামুটি 2 কোটিৰ ওপৰত ফাইনেন্স কৰিবলগীয়া হয় হয়নে চ' সেই পইচা কিন্তু উঠিব লাগিব আৰু এইটো নকওঁ যে আজিকালি কম কাপোৰ পিন্ধি ডান্স কৰিলে মানুহ আহে সেইটো নহয় হয় ভাল নাটক ভাল সেই নাটকখনো খুব ভাল তাত এটা ডান্সত যদি কেনেবাকৈ আধুনিকতাৰ পলে পৰিছে যদিও নাটকখনৰ কাহিনীটো খুব ভাল হ'ব পাৰে আৰু দৰ্শকৰ ৰুচিবোধৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে আজি আমাৰ দৰ্শকে কি বিচাৰি আছে দৰ্শকে কোনখন নাটকত বেছি হাল্লা হয় কোনখন নাটকত বেছি মানুহ চাব গৈছে সেইটো তুমি যদি ভালকৈ চোৱা নিৰীক্ষণ কৰা ভ্ৰাম্যমানৰ জগতখনৰ ওপৰত কোনখন নাটকত বহুত বেছি মানুহ হ'ল কোনখন নাটকে বহুত পইচা পালে যদি চোৱা যায় তেতিয়া তুমি গম পাবা যে সেই নাটকখনত হয়তো গেলাৰীৰ পৰা বেছি মানুহ আহিছে য'ত ডান্স ওলাইছে তেনেকুৱা তাতে গতিকে সেইটো দৰ্শকৰ ৰুচিবোধৰ ওপৰতো ভ্ৰাম্যমানৰ প্ৰযোজক পৰিচালক নাট্যকাৰে কিছুমান দিশ সলাবলৈ বাধ্য হৈছে মোৰ এটা অনুভৱ হয় আৰু কথা পাতিম আকৌ এটি সংলাপ শুনি লওঁ সংলাপটো বেছিকৈ ক'বলৈ দি থকা হৈছে মোক আচলতে মই প্ৰথমে কৈছিলোঁ যে সংলাপ মোৰ বিশেষকৈ মনত কম থাকে তথাপিতো যোৱাটো বৰ্ষত শ্ৰদ্ধাৰ চম্পক শৰ্মাদেৱৰ এখন নাটক কৰিছিলোঁ কৰ্ণ অৰ্জুন খুব ভাল নাটক এখন চিনেমাখন নহয় দেই এখন মানে কৰ্ণ অৰ্জুন নাটকখন মানে মানুহে চাই থাকিলে মহাভাৰতৰ কিছু মুহূৰ্ত মনত পৰি থাকে চ' তাত মই এটা চৰিত্ৰ কৰিছিলোঁ দিবাকৰ কাকতি মানে কৰ্ণৰ দেউতাক হৈগে মানে মোৰ চৰিত্ৰটো এনেকুৱা আছিল যে ডেকা কালৰ পৰা গৈ বুঢ়া কাললৈকে যায়গৈ তাত এটা চৰিত্ৰ আছিল যেতিয়া বাপেক আৰু পুতেকৰ মাজত এটা সংঘাত হয় তেতিয়া কৰ্ণই কয় মই কৰ্ণ এনেকৈ কিবা এটা বুলি কয় তেতিয়া কয় ময়ো দিবাকৰ হয় দিবাকৰৰ আন এটা নাম যিটো মই সংলাপ আকাৰে কৈ দিছোঁ মই আচলতে এই থিয়েটাৰত কোৱা নিচিনাকৈ নকওঁ আৰু নৰ্মেল কওঁ ময়ো দিবাকৰ হয় দিবাকৰৰ আন এটা নাম হৈছে সূৰ্যৰ শক্তিৰ প্ৰমাণ চাবলৈ নাযাবি জ্বলি ছাই হৈ যাবি তেনেকুৱা দাদা নাটকৰ দৃশ্যসজ্জা সম্পৰ্কে অকণমান জনাব নেকি মানে আমি দেখি থাকোঁ মানে কম সময়তে সলনি হয় কেনেকৈ হয় সেইটো বৰ ডাঙৰ কথা আচলতে আমাৰ থিয়েটাৰৰ মূল বস্তুটোৱে সেইটো আমি মঞ্চখনত আমি অভিনয় কৰাটো তেতিয়াহে গ্ৰহণযোগ্য হ'ব যদি আমি মঞ্চত আমি অভিনয় কৰাৰ বেকগ্ৰাউণ্ডত যদি আমি যিটো পৰিৱেশ সৃষ্টি কৰে সেই পৰিৱেশটো যদি আমাৰ সংলাপৰ মতে মিলি যায় চ' এই কাৰণে আমাৰ দৃশ্যসজ্জাটো বহুত গুৰুত্বপূৰ্ণ হয় আৰু এইটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটোৱে হৈছে আমাৰ সেই বিভাগটো ছেটিংছৰ বিভাগটো য'ত বহুত ঘাম জড়িত হৈ থাকে বহুত ঘাম মাটিত পৰিছে
বহুত ল'ৰাৰ আমি দৰ্শকৰ অভিনয় সন্মুখত অভিনয় কৰিছোঁ আমি বাবা লৈছোঁ আমাক লগ কৰিছে আমাক ভাত খাব মাতিছে আমাক চাহ মিঠাই খুৱাইছে হয়তো গামোচাখন দিছে তো আমি যিখিনি কাম কৰিছোঁ নহয় সেই কামখিনি আঁৰত কিন্তু 30-40জন ল'ৰাৰ ঘাম জড়িত হৈ আছে হা আৰু হঠাতে 5 মিনিটৰ এটা বিল্ডিং বনাই দিব নেক্সট দিনটোত সেই বিল্ডিংটো যে এখন নৈ গৈ আছে বা গছ চলি আছে সেইটো আৰু সেইটো বহুত কষ্টৰ কাম বহুত কষ্ট কৰা ঠিক তেনেকৈ আজিকালি ধৰা হেৰি হৈছেতো ঠিক ছেটিংছৰ ল'ৰাখিনি কাম কষ্ট কৰি তাৰ আকৌ কলা নিৰ্দেশক যিটোৱে ঘৰটো এনেকৈ হ'ব গছখিনি এনেকৈ আহিব এই বস্তুটো বহুত মানুহৰ মানে প্ৰচেষ্টাৰ ফলত এই বস্তুটো গঢ় লয় আৰু সঁচা কথা ক'বলৈ গ'লে আমি যে দৰ্শকৰ পৰা বাহ পাইছোঁ আমি যে মৰম পাইছোঁ চেনেহ পাইছোঁ তাত কিন্তু এই পিছফালৰ মানুহৰ সেই ঘামখিনি জড়িত হৈ আছে হয় আৱহ সংগীতৰ ক্ষেত্ৰতো নিশ্চয় কথাখিনি একেধৰণৰে হ'ব এইটো সাংঘাতিক এটা প্ৰচেষ্টা মানে কি হয় সংগীত ছেটিংছৰ আমাৰ যিখিনি দৃশ্যসজ্জা লাইট আমাৰ সংলাপ আমাৰ অভিনয় আমাৰ মিউজিক গোটেই বস্তুখিনি ভালকৈ মিলি গ'লেহে আচলতে এখন নাটক সৰ্বাংগ সুন্দৰ হয় দাদা ভ্ৰাম্যমানৰ ভৱিষ্যত সম্পৰ্কে আপুনি কি ক'ব ভ্ৰাম্যমানৰ ভৱিষ্যতটো ভাল দেই মই এজন অভিনেতা হিচাপে কওঁ ভ্ৰাম্যমানৰ ভৱিষ্যতটো ভাল মানে কি ভ্ৰাম্যমানৰ ভৱিষ্যত অসম আৰু অসমীয়া থকালৈকে ভ্ৰাম্যমানটো থাকিব বিশ্ব বিৰল এটা উদ্যোগ য'ত 100% থলুৱা জড়িত হৈ থাকে তাতে কোনো কাৰণত ইয়াতে তোমাৰ অসমক ভাল নোপোৱা মানুহে থিয়েটাৰ কৰিবলৈ যাব নোৱাৰে এক্টিং নহয় কাম কৰিবলৈও নাযায় কাৰণ থিয়েটাৰত যিমানখিনি কষ্ট হয় সিমানখিনি কষ্ট যদি এটা ল'ৰাই বাহিৰত কাম কৰে থিয়েটাৰতকৈ ডাবল দৰমহা পাব কিন্তু সি কালচাৰটো ভাল পায় সেইকাৰণে যায় বিশ্বত ক'তো নাই এইটো অসমতে আছে গতিকে এই উদ্যোগটো বহুতে কৈ যাব পাৰে আৰু তাৰ একমাত্ৰ কাৰণ হ'ল নতুন থিয়েটাৰ গঢ় লৈছেতো বহুত যি হয়তো মালিক হ'বলৈ গৈছে কাৰোবাৰ বহুত পইচা আছে থিয়েটাৰখনৰ মালিক হৈছে সেই মালিকজনৰ গাতো দুখ নাই হয়তো দেখিছে তেওঁ ভাল মনেৰে আগবাঢ়ি গৈছে কিন্তু কোৱা হয় আমাৰ আহ্বায়ক সমিতি সীমিততো গতিকে থিয়েটাৰ যিমানে হওক আমাৰ কাৰণে ভাল তথাপিতো কিন্তু এটা পৰিকল্পিতভাৱে থিয়েটাৰ কৰাটো ভাল নহ'লে এখন থিয়েটাৰ ভাগি যোৱাৰ লগে লগে এখন থিয়েটাৰ আধাতে ভাগিলে শিল্পীসকল বিপদত পৰিলেই আহ্বায়ক সমিতি বিপদত পৰে গতিকে পিছৰ বছৰ সেই আহ্বায়ক সমিতিয়ে বেলেগ এখন থিয়েটাৰ নামাতিবও পাৰে গতিকে এটা পৰিকল্পিতভাৱে আগুৱাই গ'লে থিয়েটাৰ ভৱিষ্যতটো মই ভৱিষ্যত বেয়া বুলি নকওঁ ভৱিষ্যত ভালেই কাৰণ অসম আৰু অসমীয়া থকালৈকে ভ্ৰাম্যমান জগতখন ভ্ৰাম্যমান থিয়েটাৰটো অসমত কিন্তু থাকিবই বহুত বেছি ভাল পায় অসমৰ মানুহে ভ্ৰাম্যমানক বহুত বেছি ভাল পায় আপুনি বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে যোগাত্মকেই হওক বা ঋণাত্মকেই হওক এতিয়ালৈকে কেনেকুৱা ধৰণৰ চৰিত্ৰত অভিনয় কৰি আপুনি বেছি ভাল পায় বা সেইটো চৰিত্ৰত আকৌ এবাৰ অভিনয় কৰিবৰ কাৰণে আপোনাৰ ইচ্ছা আছে চৰিত্ৰ বহুত কৰিছোঁ প্ৰথম যেতিয়া থিয়েটাৰ গৈছিলোঁ তেতিয়াতো মানে এই হিৰো চকুল হিৰো নাচিব লাগে কিবা ৰোমাঞ্চ কৰিব লাগে তেনেকুৱা কৰিছিলোঁ তাৰপিছত লাহে লাহে চৰিত্ৰ কৰিব ল'লোঁ কাৰণ মই এনেও নাচি বাগি ভাল নাপাওঁ প্ৰথম কথাটো হ'ল স্বাস্থ্যও নাচা বাগাটো কথা নকয়গৈ এতিয়াও চৰিত্ৰ অভিনেতা হ'লোঁ যিকোনো পজিটিভ চৰিত্ৰ কৰোঁ মই আজিৰ পৰা 5 বছৰ আগতে মই 75 বছৰীয়া বুঢ়া কেৰেক্টাৰ কৰিছোঁ কৰি ভাল লাগিছিলে আৰু ঠিক তেনেকৈ নিগেটিভ চৰিত্ৰ কৰিছোঁ ক'লোৱেই দেখোন এইখনটোৰ প্ৰতি বস্ত্ৰহৰণ কিন্তু আৰু এখন নাটক কৰিছিলোঁ আমি অৰ্ধনাৰী বুলি এখন সাংঘাতিক ধৰণৰ এখন জনপ্ৰিয় নাটক তাতো এটা পুলিচ চৰিত্ৰ কৰিছিলোঁ দৰ্শকে ভাবি থাকে নিগেটিভ সাংঘাতিক বেয়া চৰিত্ৰ কিন্তু শেষত চাইকে এটা বহুত পজিটিভ চৰিত্ৰ তেনেকুৱা ধৰণৰ চৰিত্ৰ কৰিছিলোঁ তথাপিতো বহুত চৰিত্ৰ কৰি গ'লোঁ মই দ্ৰৌপদী বস্ত্ৰহৰণ কৰিলোঁ অৰ্ধনাৰী কৰিলোঁ বিষ্ণুপ্ৰিয়া কৰিলোঁ তাৰপিছতো কিন্তু মোৰ এটা চৰিত্ৰ সদায় মনত ৰৈ গ'ল এতিয়া মই অলপ আগতে ক'লোঁ মই 75 বছৰ এটা বুঢ়া চৰিত্ৰ কৰিছিলোঁ মোৰ তেজত তোমাৰ নাম অভিজিত ভট্টাচাৰ্যদেৱৰ এখন নাটক খুব সুন্দৰ নাটক আছিল কেতিয়াবা সেই চৰিত্ৰটো কৰিব আকৌ মন যায় মানে চেলেঞ্জ আছিল নিজৰ কাৰণে 75 বছৰ এটা বুঢ়া কেৰেক্টাৰ কৰিছোঁ খুব অকলশৰে থাকে এখন সৰু দোকান দি থাকে সংলাপখিনিও তেনেকৈ কয় মন যায় তেনেকুৱা চৰিত্ৰ কৰিবলৈ হয় আপুনি যিহেতু ভ্ৰাম্যমানত বা নাটকত ৰোমাঞ্চ কৰিছে বাস্তৱ জীৱনত প্ৰেম আৰু জীৱন সম্পৰ্কে আপোনাৰ অনুভৱ কি প্ৰেম আৰু জীৱন আচলতে প্ৰেমটো নহ'লে জীৱনটো মানুহৰ নহয় প্ৰত্যেক মানুহৰ জীৱনত প্ৰেম থাকে প্ৰেম থাকিব লাগিব এইটো হয় তোমাৰ কোনোবা ছোৱালীজনীৰ প্ৰতি প্ৰেম হ'ব লাগিব বা প্ৰেমটো প্ৰেম ভাল পোৱা কিবা কিবি প্ৰেমটো আচলতে শক্তি মানুহৰ কাৰণে দেই আৰু দ্বিতীয় কথা হ'ল প্ৰেম বিবাহ বিচ্ছেদ এনেকুৱা বহুত কিবা কিবি থাকেতো এই নিগেটিভখিনি বাদ দি যদি প্ৰেমটো অকল হিচাপে ভাবে মোৰতো প্ৰেম আছিল এইটো মোৰ প্ৰেম হয় এইটো শক্তি হিচাপে যদি ধৰা হয় তেতিয়া এইটো প্ৰেমটো ভাল বস্তু আৰু জীৱনটোত প্ৰেমৰ অৰিহণা যথেষ্ট আছে বেলেগ দিশতো নিব পাৰে মানে তোমাক তললৈ বঢ়াই দিব পাৰে ওপৰলৈ নিবও পাৰে গতিকে সেইটো নিজৰ মানুহজনৰ নিজৰ ইচ্ছা শক্তিৰ ওপৰত কথা যে মই প্ৰেমটো কেনেকৈ গ্ৰহণ কৰিছোঁ সেইটো কথা বাকী একো নাই প্ৰেমটো লাগে মানুহৰ জীৱনৰ প্ৰেমটো থাকিলে ভাল
থাকিব লাগে প্ৰেম থাকিব লাগে ভাল নহয় প্ৰেমটো মানুহৰ জীৱনত প্ৰত্যেকৰ জীৱনত প্ৰেম আহেই এইটো চিৰ শাশ্বততা সত্য প্ৰেমটো মানুহৰ জীৱনত থাকিবই আহিবই তুমি প্ৰেমটো কেনেকৈ শক্তি হিচাপে গ্ৰহণ কৰিছা নে তুমি প্ৰেমটো কাৰোবাৰ প্ৰেমটো সফল হ'ল ভাল হৈ গ'ল কাৰোবাৰ প্ৰেমটো বিফল হ'ল তাৰ জীৱনটো ধ্বংস হ'ব সেইটো প্ৰেম নহয় প্ৰেমটো শক্তি হিচাপে ল'ব লাগে বেলেগ একো নাই নতুন প্ৰজন্মৰ যিসকল উঠি অহা যুৱক যুৱতী অভিনয় জগতৰ প্ৰতি তেওঁলোক ধৰক আগ্ৰহী তেওঁলোকৰ প্ৰতি আপুনি কি আহ্বান জনাব কিবা ক'ব নেকি তেওঁলোকক প্ৰথম কথাটো হ'ল ভাল এইটো জগতখন খুব ভাল মানে নিজে যেতিয়া ভালে থকা হয় জগতখন ভালে আমি ভালকৈ থাকিব লাগিব পাৰিম আৰু সেই আগৰ পৰিৱেশটো নাই এই নাটক কৰি কিনো খাবি কিবা কিমান খাব কেনেকৈনো খাবি এইটো পৰিৱেশ আজি তাৰিখত নাই দেই ভালকৈ কাম কৰি যদি যোৱা যায় ভালকৈ যদি নিজৰ সেই অভিনয় প্ৰতিভাখিনি যদি নিজৰ আছে সেই প্ৰতিভাখিনি যদি ভালকৈ বিকাশ কৰি দৰ্শকৰ সন্মুখত বা ৰাইজৰ সন্মুখত আনিব পাৰি তেতিয়াহ'লে তোমাৰ ভৱিষ্যতটো ভাল আৰু এইটো খুব ভাল লাগে তুমি মই ফৰ এক্সাম্পল এটা কথা কওঁ মই যদি আজি ভালকৈ পঢ়া শুনাও কৰিছিলোঁ দেই ভালকৈ মানে কি কৰিছিলোঁ একাডেমিক কেৰিয়াৰ ইমান বেয়া নাছিল তথাপিতো কওঁ মই যদি আৰু ভালকৈ পঢ়া শুনা কৰি মাষ্টাৰ ডিগ্ৰী কৰি মই যদি এজন প্ৰফেচাৰ হ'লোঁ হয় বা এজন অফিচাৰ হ'লোঁ হয় ঠিক আছে অফিচাৰ হ'লোঁ হয় মোৰ অফিচৰ লগত জড়িত মোৰ কলেজখনৰ লগত জড়িত বা মই স্কুলখনৰ লগত জড়িত বা মোৰ অঞ্চলটোৰ লগত জড়িত সেই মানুহখিনিয়ে মোক সন্মান কৰিব ৰেচপেক্ট কৰিব ঠিক আছে মই মোৰ সেইটো গণ্ডিটোতহে ৰেচপেক্ট কৰিব ভাল পাব মই সেই শিক্ষকজন যদি সেই প্ৰিন্সিপালজন যদি বা সেই প্ৰফেচাৰজন যদি তেওঁলোকৰ প্ৰতি মোৰ অগাধ সন্মান আৰু মানে তেওঁলোকৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ পিছতো মই কথাষাৰ ক'ব বিচাৰিছোঁ যে তেওঁলোক যদি কিবা প্ৰকাৰে নলবাৰী বা পাঠশালা বা যদি অসমৰ কোনোবা এটা জেগাত যায় য'ত তেওঁ কোন নাজানে তেওঁক এজন মানুহো নামাতিব পাৰে তুমি এখন নাটক কৰিছা বা কিন্তু তুমি এজন যদি অভিনেতা হোৱা তুমি অসমৰ প্ৰতিটো জেগাত এজন মানুহে হ'লেও তোমাক মাতিব দাদা ভালে আছে বা বাইদেউ ভালে আছে সেইটো এটা ডাঙৰ এটা মানে কি বুলি কয় আত্মসন্তুষ্টি গতিকে মই আত্মসন্তুষ্টি তাতে ল'ব যে মই আজি তাৰিখত যদি মই গুৱাহাটী ফুটপাথত খোজকাঢ়োঁ মোক দুটা মানুহে এটলিষ্ট মই গ্লেমাৰ নহয় দুটা মানুহে হ'লেও দূৰৰ পৰা চাই জয়ন্ত দা এইটো কি খবৰ জয়ন্ত নাটক ক'ত চলি আছে সেই বস্তুটো কিন্তু এজন শিক্ষকে গুৱাহাটীত নাপাব পাৰে কিন্তু আননোন মানুহ এজনে এজন দাদা আপোনাৰ কি স্কুল কেনে চলি আছে চিনি নাপাব ন চ' গতিকে এইটো নতুন প্ৰজন্মসকলক এইটো কথা কওঁ আমাৰ প্ৰতিটো বিভাগেই ভাল য'ত আমি যুটীয় বিভাগতে কাম কৰোঁ ভাল বিশেষকৈ মই অভিনয়ৰ লগত জড়িত হৈ আছোঁ ভাল খুবেই ভাল এখন সমাজ পোৱা যায় এখন মানুহ পোৱা যায় ঠাই বিশেষকৈ আমি প্ৰত্যেকে নিজকে এডজাষ্ট কৰি পেলাই আমি আগুৱাই যাব পাৰোঁ চ' ভাল আগুৱাই যাব লাগে ভালকৈ খালি শিকি যাব লাগে দেই একদম নিশিকাকৈ গান দুটা কৰিলোঁ বোলে চিৰিয়েল এখন কৰিলোঁ কিবা প্ৰকাৰে চিনেমাখনৰ কেৰেক্টাৰ এটা কৰিলোঁ তাৰপিছত মই অভিনেতা হ'ব গুচি গ'লোঁ অভিনেতা হৈ গ'লোঁ কিন্তু মই প্ৰফেচনেলি বোলে মই সফল হৈ গ'লোঁ সেইটো হ'লে নহ'ব অভিনয়টো আচলতে মানুহৰ মৰা দিনাখনলৈকে শিকিব পাৰি আমিতো একদম অভিনয় জগতৰ ধূলিকণা সদৃশ হৈ আছোঁ আজি তাৰিখত বহুত আছে আমাৰ এতিয়া মই নিজে আমগুৰিখনতে মোতকৈ 100% ভাল অভিনেতা আছে কিন্তু মোৰ সৌভাগ্য মই ওলাই গুচি গ'লোঁ ভ্ৰাম্যমান জগতখনত কিবা এটা প্ৰকাৰে জড়িত হৈ গ'লোঁ কিন্তু মই আজি তোমাৰ সন্মুখত বহি মই এটা কথা কওঁ আমগুৰি অঞ্চলটোত মোতকৈ 100% ভাল অভিনেতা বহুত মানুহ আছে তেওঁলোকে হয়তো অভিনয়টো পেচা হিচাপে নল'লে মই পেচা হিচাপে ল'লোঁ চ' মই সফল হৈছোঁ বুলি নকওঁ কিন্তু মই সফল হোৱাৰ ৰাস্তাত খোজকাঢ়িছোঁ হয় যেতিয়া প্ৰথম মঞ্চলৈ উঠে নাটক এখন কৰিবৰ কাৰণে চৰিত্ৰ এটা ৰূপায়ণ কৰিবৰ কাৰণে এনে মনটোত অকণমান হ'লেও ভয় লাগে নাই এতিয়া নালাগে আগতে লাগিছিল এতিয়া নালাগে কেতিয়াবা পাহৰি যায় নেকি সংলাপ পাহৰাৰ বস্তুটো খুব কম হয় কিন্তু ষ্টেজত কেতিয়াবা ধেমালি কৰে কেতিয়াবা খেলি মেলি আমাৰ ষ্টেজত ধেমালি কৰি থকা হয় কেতিয়াবা কোনোবা মুহূৰ্তত ধৰক কিবা এটা সংলাপ আগপিছ হৈ যায় কিন্তু সেইখিনি মুহূৰ্তত ইম্প্ৰভাইজেশ্যনত মিলি যায় কিন্তু মানে দৰ্শকে সেয়া ধৰিব দৰ্শকে গম নাপায় দৰ্শকে সেইটো বেলেগ মজা এটা চলি থাকে অভিনেতাসকলৰ মাজত ভাল লাগে এইটো বেলেগ এটা ফিল হয় যেতিয়া বিহু হওক বা পূজা হওক বা বিভিন্ন ধৰণৰ উৎসৱ হওক তেতিয়াতো আপোনালোক তাতে থাকিব লাগে ঘৰলৈ আহিব নোৱাৰে তেতিয়া কেনেকুৱা লাগে ঘৰলৈ মনত পৰে নহয় কিয় পৰে কিন্তু আমাৰ সেইটো এটা ডাঙৰ বেলেগ ধৰণৰ পৰিয়াল এটা মানে প্ৰত্যেকে ঘৰৰ পৰা আঁতৰি সেই আমি 100টা মানুহ লগ লাগি থাকিলোঁ নহয় ন 9 মাহৰ কাৰণে 100টা মানুহ একেলগে থাকিলোঁ আমি সেই 100টা মানুহ কিন্তু আমি বেলেগ ধৰণৰ এটা বণ্ডিঙত থাকি যাওঁ চ' বিহু আহিলে কিবা আহিলে আমি এটা ডাঙৰ পৰিয়াল হৈ যাওঁ ঘৰলৈও মনত পৰিবই ন ঘৰখন হওক বা নিজৰ ঠাইখিনিটো কিয় মনত নপৰিব কিন্তু সেইখিনি মুহূৰ্তত আমি সেই বস্তু ঘৰ পাহৰি যোৱা হয় কিয় তাতে বেলেগ এটা পৰিৱেশ হৈ যায় বিহু আহিলে আমি বিহু পাতিলোঁ বহাগ বিহুটোতো ঘৰতে মাঘৰ বিহু কাতি বিহু বা পূজা পাতলবোৰ আমি থিয়েটাৰত পাতোঁ ভাল লাগে সেইটো বস্তু হয় আমাৰ নিৰ্ধাৰিত সময় চমু চাপি আহিছে আজি আপুনি আমাৰ মাজলৈ আহিলে আমাৰ মাজৰ
আপুনি বিভিন্ন ধৰণৰ কথা পাতিলোঁ আমি কেনেকুৱা লাগিলে ভাল ভাল এইটো ভাল এটা অনুষ্ঠান তুমি আৰম্ভ কৰিছা আমাৰ বিকাশ দা আছে জড়িত হৈ বিকাশ শৰ্মাদেৱ তেওঁ আচলতে ভাল লাগিল মই আচলতে আগতে গম পাওঁ এই বিষয়টোলৈ কিন্তু মই অহা নাছিলোঁ ন ভাল লাগিলে অনুষ্ঠানটো ভাল হোৱাৰ কামনা কৰিলোঁ বিকাশ দাহঁতো বহুত মানে সংঘৰ্ষ কৰি সংগ্ৰাম কৰি লাইনটোত আগুৱাই গৈ আছেতো তেওঁ সফল হওক তুমি সফল হোৱা তাই কামনা কৰিলোঁ ধন্যবাদ আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ এয়া আজি আমাৰ মাজত আছিল ভ্ৰাম্যমাণৰ এজন বলিষ্ঠ অভিনেতা লগতে এটা বলিষ্ঠ অধিকাৰী জয়ন্ত জীৱন বৰুৱা যাৰ ঘৰুৱা নাম পাম্পুদা মই পাম্পুদা বুলিয়ে তেখেতৰ লগত কথা পাতিছোঁ আজি আমাৰ মাজলৈ আহিলে পাম্পুদা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ দৰ্শকসকল নমস্কাৰ